নমস্কাৰ। প্ৰথমতে আপোনালোক আটাইকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ৰঙালী বিহুৱে হওক বা যিয়েই নহওক, বিহু বুলি ক'লে আমাৰ পটককৈ পিঠাৰ কথাই মনলৈ আহে। পিঠা লাড়ু, যিহেতু আমি অসমীয়া মানুহ, লাড়ু পিঠা আমাৰ ঘৰত প্ৰায়ে থাকে। তো আজি মই ভাবিলোঁ বিহু বুলি কেইখনমান পিঠাকে বনাওঁ। আৰু এই পিঠাটোৰ নাম হৈছে সুতুলি পিঠা। আহকচোন কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ। ইয়াৰ বাবে মই বৰা চাউল কেইটামান ৰাতিতে তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা ইয়াক মিক্সিত ধুনীয়াকৈ গুড়ি বনাই লৈছোঁ। আৰু এতিয়া চাওক, এই চাউলৰ গুড়িখিনিৰ লগত মই অকণমান নিমখ দিছোঁ। নিমখ দি পানী অকণমানেৰে ধুনীয়াকৈ এনেকৈ আটা যেনেকৈ আমি মঠি লওঁ, ঠিক তেনেকৈ আটা মৰাৰ নিচিনাকৈ এইখিনি অলপ অলপ পানী দি পেলাই ধুনীয়াকৈ এইখিনি মাৰি ল'ব লাগে। বহুত বেছি পানী একেলগে দিব নালাগে, নহ'লে বেছি পনীয়া হৈ যাব। এয়া চাওক, মই যেনেকুৱা দেখাইছোঁ এনেকৈ অলপ অলপকৈ পানী দি এইখিনি ধুনীয়াকৈ আটা মৰাৰ নিচিনাকৈ মাৰি ল'ব। এয়া চাওক, দেখিছেনে? একেবাৰে আটা মৰাৰ নিচিনা হৈছেনে? আটাৰ দৰে হৈ যায়। এতিয়া চাওক, এই এইখিনিৰ পৰা অলপ অলপকৈ আমি এনেকৈ অলপ অলপ লৈ ল'ম। চাওকচোন, এয়া এনেকৈ লৈ ইয়াক আমি ধুনীয়াকৈ হাতেৰে বেলি ল'ম। যেনেকৈ লুচি আমি, আপোনালোকে বেলনাবাৰীৰেও বেলিব পাৰে, কিন্তু মই হাতেৰে বেলি লৈছোঁ। এয়া চাওক, হাতেৰে এনেকৈ লৈছোঁ। আৰু মই আগতীয়াকৈ নাৰিকল আৰু চেনি অকণমান ভাজি থৈছিলোঁ। নাৰিকলটো মিক্সিত মাৰি লৈছোঁ আৰু চেনিৰে অকণমান ভাজি লৈছিলোঁ। এতিয়া নাৰিকল আৰু চেনিৰ পুৰটো ইয়াতে মই দি দিম আৰু দি এতিয়া এইটো পিঠাৰ আকাৰ দিম। দেখিবলৈ পিঠাটো একেবাৰে সুতুলিৰ নিচিনা হয়, সেইকাৰণে এই পিঠাটোৰ নাম সুতুলি পিঠা বুলি কোৱা হয়। এয়া চাওক, দেখিছেনে? সুতুলি জানেনে কি হয়? সুতুলি এবিধ বাদ্যযন্ত্ৰ হয়। বিহুত এই বাদ্যবিধ বজোৱা হয়। আৰু এই সুতুলি বাদ্যযন্ত্ৰটো মাটিৰে বনোৱা হয়, আপোনালোকে জানেই চাগে। আৰু এয়া চাওক, এনেকৈ মই পিঠাখিনি ধুনীয়াকৈ আগতে চেপ দি লৈছোঁ আৰু ভিতৰত নাৰিকলৰ পুৰখিনি এনেকৈ দি লৈছোঁ। আপোনালোকে কোনে কোনে এনেকুৱা পিঠা বনাইছে জনাবচোন মোক। আৰু প্ৰচেছটো মোৰ ঠিকে আছেনে নাই সেইটোও জনাব। মই সিমান এটা ভালকৈ নাজানো, তথাপিও ট্ৰাই কৰোঁ বিহু বুলিলে সকলোবোৰ পিঠা অলপ অলপ বনাবলৈ, কাৰণ ল'ৰা ছোৱালীবিলাকো শিকাব লাগে। এতিয়া চাওক, কেৰাহী এখনত মই সৰহকৈ তেল গৰম কৰি লৈছোঁ আৰু ইয়াতে মই পিঠাকেইটা এনেকৈ দি দিছোঁ। এয়া চাওক, আৰু এইকেইটা ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। চাবচোন, এই পিঠাকেইটা এনেকৈ তেলত বহাই দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি আহে আৰু কেতিয়াবা ফাটিও যায় পিঠাটো। ইমান ধুনীয়াকৈ ফুলি আহে, দেখিছেনে কেনেকৈ ফুলি আহিছে পিঠাকেইটা? খাবলৈ যে কিমান টেষ্টি হয়। আৰু এই পিঠাটো আপোনালোকে বইল কৰিও খাব পাৰে। ভাপত দি পেলাই যদি সিজাই দিয়ে তেনেহ'লে সেইটো খাই খুব টেষ্টি লাগে। মই কেতিয়াবা তেনেকৈও বনাওঁ, আৰু আগলৈ তেনেকুৱা ৰেচিপি এটা দিম বাৰু আপোনালোকক। এতিয়া চাওক, এইখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই দেখাম, চাব, এই পিঠাকেইটা ধুনীয়াকৈ ফাটি যায়, ইমান ধুনীয়াকৈ ফুল। এয়া দেখিছেনে? এয়া চাওক, ফাটি যায় একেবাৰে। কিছু সময় এনেকৈ ওলোটাই চাৰিও কাষটো যাতে সিজি যায় অলপ সময় ভাজিব লাগিব, ৰঙচুৱা হোৱালৈকে। আৰু তাৰপিছত তেলৰ পৰা উঠাই ল'ব। এয়া চাওক, আমাৰ পিঠা ৰেডি হৈ গ'ল। দেখিছেনে? ভিডিঅ'টো কেনে পালে জনাবচোন। আৰু যদি খোৱা নাই এইটো পিঠা, আপোনালোকে এবাৰ খাই চাব আৰু খাই চাই মোক কমেণ্ট কৰিব কেনেকুৱা লাগিছে। এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিম। আজিলৈ তেনেহ'লে এৰিছোঁ। বাই বাই, চি ইউ চুন। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।